হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই বহু দিনৰ পিছত এটি ভিডিঅ' বনাব লৈছোঁ। মানে এতিয়া সন্ধিয়া হৈছে, চাহ খাবৰ সময় হৈছে, সেয়েহে মই এবিধ পিঠা বনাব লৈছোঁ আৰু মই আপোনালোকৰ আগতো মই অলপ শ্বেয়াৰ কৰোঁ পিঠাবিধ মই কেনেদৰে বনালোঁ। আজি মই পিঠাবিধ চেনিৰে বনাম। এতিয়া মই ইয়াতে এবাটি চুজি লৈছোঁ। মানে চাউলৰ গুড়িৰেও বনাব পাৰি, কিন্তু চুজিৰে বনালে বেছি সোৱাদ হয়, সেয়েহে মই আজি চুজিৰে বনাম। ইয়াতে মই এবাটি চুজি লৈছোঁ আৰু এয়া মই কাঠলৰ ৰস, এনেদৰে মই কাঠলৰ গুটিবোৰ উলিয়াই মানে মই মিক্সিত মাৰি লৈছোঁ। এয়া কাঠলৰ ৰস দিছোঁ। আৰু এতিয়া মই ইয়াতে গৰম কৰি ৰখা গাখীৰ দিছোঁ আৰু দিম চেনি। কাঠলৰ মিঠা আছে, সেইবাবে মই চেনি অলপ কমকৈ দিম। আৰু দিছোঁ অকণমান ঘি। আৰু এতিয়া ইয়াতে 2 চামুচ মই ৰিফাইন দিছোঁ। আৰু এতিয়া মই অলপমান ইয়াতে নিমখ দিছোঁ, মিঠাটো মানে বেলেঞ্চৰ কাৰণে অলপমান নিমখ দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এয়া মোৰ মিশ্ৰণখিনি মিক্স কৰা হৈ গৈছে। এতিয়া লাষ্টত মই অলপমান বেকিং ছ'ডা দিছোঁ। এইখিনি মই ছ'ডা দি মই ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া আজি মই কাঁহীত বনাম, যিহেতু মই বাতিত বনোৱা আগতে দেখুৱাইছোঁ, সেইকাৰণে মই আজি কাঁহীত বনাম। কাঁহীখনত মই অলপমান ৰিফাইন দি লৈছোঁ, পিঠাটো মানে লাগি নধৰাৰ কাৰণে। এতিয়া মই তেলখিনি ভালদৰে লগাই দিম চাৰিওফালে। ৰিফাইন দিয়াৰ পিছত ইয়াতে মই অলপ আটা দি লৈছোঁ, যাতে পিঠাটো মানে লাগি নধৰে। আটাখিনি মই এনেদৰে চাৰিওফালে লগাই দিছোঁ আৰু ইয়াৰে যিখিনি এক্সট্ৰা আটা, এইখিনি মই আঁতৰাই দিম। এতিয়া মই মিশ্ৰণখিনি গলা মানে মই গেছটো জ্বলাই ৰাইচ কুকাৰত মই পানী গৰম দি থৈ দিছিলোঁ। ইয়াতে মই এতিয়া এই ঢাকনিখন, ফুটা থকা ঢাকনিখন দি লৈছোঁ। আৰু ইয়াতে কাঁহীখন যিহেতু মোৰ দিয়াৰ অসুবিধা হ'ব মিশ্ৰণখিনি দিয়াৰ পিছত, সেইকাৰণে মই কাঁহীখন আগতে দি লৈছোঁ। এতিয়া মই ইয়াতে মিশ্ৰণখিনি গোটেইখিনি ঢালি দিম। এতিয়া পিঠাৰ মিশ্ৰণখিনি গোটেইখিনি ভালদৰে দি লৈছোঁ আৰু এতিয়া মই ইয়াতে ঢাকনি এখন লগাই দিম। মানে মই ঢাকনিখনত কাপোৰ মেৰিয়াই লৈছোঁ। কাপোৰ মেৰিয়ালে মানে ইয়াতে মানে ঢাকনখনত যিখিনি পানী জমা হ'ব, এই ভাপ লাগি লাগি যিটো মানে পানী জমা হ'ব এই ঢাকনিখনত, এই ঢাকনিখনৰ কাপোৰখন দিলে মানে পানীখিনি পিঠাত নপৰিব। সেইকাৰণে মই এই কাপোৰ এখন এনেদৰে ঢাকনিখনত মেৰিয়াই ইয়াতে ঢাকনি দি থৈ দিছোঁ। এতিয়া মই সিজালৈকে অপেক্ষা কৰিম। এতিয়া পিঠাটো হৈছে না নাই এবাৰ চেক কৰি লওঁ। এয়া মোৰ পিঠা ৰেডি হৈছে। এতিয়া এইখিনি মই গেছটো অফ কৰি অলপ ঠাণ্ডা হ'ব দিম। এতিয়া গেছটো মই অফ কৰি দিলোঁ। এয়া মই পিঠাখিনি ঠাণ্ডা হৈছে। এতিয়া মই লাহে লাহে ছাইডটো এনেদৰে কাটি বেলেগ এখন কাঁহীত ঢালি দিছোঁ। চাওকচোন মোৰ পিঠাটো কিমান ধুনীয়া হৈছে, কিমান কোমল হৈছে। এয়া মোৰ পিঠাখিনি ঠাণ্ডা হৈছে। এতিয়া মই কাটি দেখুৱাইছোঁ। আপোনালোকেও যদি এনেদৰে কঁঠালৰ ৰসেৰে পিঠা বনাব ইচ্ছা কৰে, তেতিয়াহ'লে বনাই খাব, বহুত ভাল লাগে, ইমান কোমল হৈছে। বেছি দেৰি নালাগে বনাওঁতে। এনেদৰে এতিয়া কাটি কাটি আটাইয়ে আমি এতিয়া চাহেৰে খাম।
যদি মোৰ এই পিঠা ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আজিলৈ ভিডিঅ'টি মই ইমানতে শেষ কৰিলোঁ।